অভিনেতা যতীন বৰাই কান্দি উঠিল বিশেষ দিনটোতে কলে একো আচৰিত নহয় পৃথিৱী থকালৈকে যিদৰে কলা ৰঙৰ বিপৰীতে বগা ৰং থাকিব ঠিক তেনেদৰে আমাক উৎসাহিত কৰি যোৱা সকলৰ বিপৰীতে সমালোচক থাকিব আৰু তেওঁলোকে নেতিবাচক মন্তব্য প্ৰদান কৰিয়ে থাকিব কাৰ মুখত কোনে সোপা দিব আবেগী হৈ পৰিল অসমৰ জনপ্ৰিয় সুদৰ্শন অভিনেতা যতীন বৰা আৰু মনৰ দুখতে ব্যক্ত কৰিলে বহুকেইটা কথা শুনিলে আপুনিও কান্দি উঠিব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এই পোষ্ট শ্বেয়াৰ কৰিছে আৰু লিখিছে যে আজি আন্তৰ্জাতিক থিয়েটাৰ দিৱস 1962 চনৰ পৰা উদযাপিত হৈ অহা এই দিৱসে থিয়েটাৰ কলাৰ লগতে শিল্পীসকলক প্ৰাধান্য দি আহিছে লগতে অভিনেতা যতীন বৰাই কয় যে বহু কষ্ট স্বীকাৰ কৰি অভিনয় কৰি আহিছোঁ মঞ্চ জগত ছবি জগত আৰু আপোনালোকক মনোৰঞ্জন দিবলৈ আমাৰ যথেষ্ট কষ্ট হয় কিছু সংখ্যক লোকে গঠনমূলক মন্তব্য প্ৰকাশ কৰে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ আৰু কিছুমান এনে লোক থাকে যিসকলে কিবা এটা খুঁত পালেই নেতিবাচক মন্তব্য প্ৰকাশ কৰে এনেবোৰ মন্তব্য পাই শিল্পী হিচাপে মনত বহুত দুখ লাগে বুলি অভিনেতা যতীন বৰাই জানিবলৈ দিছে ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ